লৈ আহিলোঁ আপোনালোকলৈ ভাল ভাল ডিজাইনৰ কেৰেলা মডেলৰ ঘৰ। এইটো ঘৰটো চাওকচোন, এইটো ঘৰটো চাওকচোন। এইটো নকওঁ, আপোনালোকে নিজেই চাই লওক ঘৰকেইটা কিমান ধুনীয়া ধুনীয়া। এইটো চাওক কিমান ধুনীয়া। আৰু ভিডিঅ'টো অলপ শ্ল' কৰি দিছোঁ, তাৰমানে যেনেকুৱা শ্বুট কৰিছোঁ তাৰ পৰা 05x শ্ল' কৰি দিছোঁ। আমি গাড়ীত গৈ আছিলোঁ যে, গাড়ীত যোৱা সময়ত ভিডিঅ'টো অলপ স্পীডকৈ গৈ আছে, সেইটোৰ কাৰণে মই শ্ল' কৰি দিছোঁ। এইটোও চাওক ইমান ধুনীয়া ধুনীয়া ঘৰ, ইমান ধুনীয়া ঘৰ। এইটোও চাওক, ঘৰৰ লগতে পৰিৱেশটো চাওক আপোনালোকে, পূৰা গ্ৰীনেৰী বজাই ৰাখিছে। এইটো চাওক ইমান ধুনীয়াকৈ। আমাৰ সিফালৰ নিচিনা ঘৰৰ ওচৰৰ গছকেইটা ইহঁতি মানে ইফালে কেৰেলাত কাটি নিদিয়ে, ঘৰকেইটাৰ লগতে ঘৰকেইটা এই গছকেইটা ৰাখি দিয়ে। এইকেইটা চাওক, এই ঘৰটো আপোনালোকক দেখাইছিলোঁ, এইটো চাওক এই দুদিনমানৰ আগত। বাকী এইটো একটা গীৰ্জাঘৰ চাওক, গীৰ্জাঘৰটো বহুত ডাঙৰ আছে। তাৰপিছত গীৰ্জাঘৰৰ লগতে একটা ডাঙৰ ভাল ঘৰ একটা আছে, ডিজাইন ঘৰ আছে, সেইটোৰ কাৰণে এই গীৰ্জাঘৰটোও দেখালোঁ। এইটো চাওক, সেই ঘৰটো চাওক, এই ঘৰটো কিমান ধুনীয়া চাওক, সেইটোৰ কাৰণে এই গীৰ্জাঘৰটোও দেখালোঁ। বাকী গীৰ্জাঘৰটোও চাওকচোন কিমান ডাঙৰ, কিমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু পৰিৱেশটো চাওক না, গীৰ্জাঘৰৰ হেৰিওফালে গোটেই চাৰিওফালে চাওক, পৰিৱেশটো চাওক কিমান ধুনীয়াকৈ বজাই ৰাখিছে। তাৰপিছত ইফালৰ পৰা ভালকৈ দেখাই আছোঁ, মানে ওচৰৰ পৰা দেখাই আছোঁ ঘৰটো। এইটো চাওক, অলপ জুম কৰি দিছোঁ, এইটো চাওকচোন ধুনীয়াকৈ কালাৰ চালাৰ দি পেলাই। আৰু এইটো কেমেৰাত ইমান ভাল নেদেখিবও পাৰে আপোনালোকে, কিন্তু নিজৰ চকুৰে চালে ইয়াত কেমেৰাত যেনেকুৱা ভাল দেখায় তাতকৈও আৰু ধুনীয়া দেখাব। এইটো একটা গীৰ্জাঘৰ, এইটো কিমান ধুনীয়াকৈ পৰিপাটিকৈ মানে সজাই ৰাখিছে। এইটো ঘৰটো চাওক, এনেকুৱা এইটো কৈ নাথাকোঁ বাৰু। এইটো একটা চাওক, এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে ঘৰটো, কিমান ধুনীয়াকৈ। এইটো কালাৰ চালাৰ লগালে মজা দেখাব। ইয়াৰ লগতে এইটো একটা দেখাইছিলোঁ আপোনালোকক দুদিনমানৰ আগত, ইয়াৰ লগতে একটা আছে, এইটো চাওক, এইকেইটা দেখাইছিলোঁ। এই ভিডিঅ'কেইটা আপোনালোকক শ্ল' কৰি দেখাইছোঁ, তাৰমানে মই গাড়ীৰ ওপৰত আছিলোঁ যে, গাড়ীৰ ওপৰৰ পৰা ভিডিঅ' কৰিছোঁ। শ্ল' নকৰা হ'লে এইকেইটা বহুত সোনকালে পাৰ হয়, সেইকাৰণে এই এনেকুৱা দেখাই দিছোঁ, শ্ল' কৰি দেখাই দিছোঁ। বাকী এইটো ঘৰটো চাওক ইমান ডাঙৰ, আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে। ইয়াৰ লগতে এইটো দুইটা ঘৰ আছে। একটা বাৰু অলপ পুৰণা হ'ল, পুৰণা ডিজাইনৰ নিচিনা হ'ল, মানে দিন হ'ল ঘৰটো। বাকী ইয়াৰ লগতে থকা এইটো ঘৰটো একদম ধুনীয়া হৈ আছে, মানে নতুন হৈ আছে ধুনীয়াকৈ। তাৰপিছত এই ঘৰটো চাওক, এই ঘৰটো কালাৰ নাই লগোৱা, কিন্তু কালাৰ লগালে এইটোও বিৰাট ধুনীয়া দেখাব। এই ঘৰটো ৰং দিবলৈ বাকী আছে, কিন্তু ধুনীয়া হ'ব ৰং দিলে। ইয়াত দুইটা ঘৰ চাওক, এই আগফালৰ দুইটা ঘৰ, এইটো একটা ভাল ঘৰ, সেইটো একটা ভাল ঘৰ। এনেকুৱা ঘৰ এইকেইটা এইফালেতো নৰ্মেলেই। এইটো একটা চাওকচোন, এই বাছটোৱে অলপ ডিষ্টাৰ্ব দি দিলে। বাকী ইমান ধুনীয়াকৈ সজাই ৰাখিছে ঘৰকেইটা। এইটো একটা চাওক, মানে এইফালে প্ৰত্যেক খোজে খোজে আপুনি অবাক হৈ যাব, ইমান ভাল ভাল ঘৰ, ইমান ধুনীয়া ধুনীয়া ঘৰ। এইটো ঘৰ চাওকচোন কিমান ধুনীয়াকৈ সাজি ৰাখিছে, বাউণ্ডেৰী চাউণ্ডেৰী। বাকী এইটো একটা। তাৰপিছত এনেকুৱা ঘৰ মুঠতে এইফালে সাধাৰণেই। ইয়াৰ লগতে এইটো একটা হেৰি কৰি আছে, মানে কনষ্ট্ৰাকশ্যন কাম চলি আছে, ঘৰ লোৱা নাই বাৰু। এইটো তাৰপিছত ইয়াৰ লগতে একটা এইটো ডাঙৰ ঘৰ আহি আছে, এইটো চাওক, এইটো একটা ভাল ঘৰ, ধুনীয়া ঘৰ। তাৰপিছত ইয়াৰ লগতে আৰু এইটো ঘৰ। এইকেইটাতো ইফালৰ মানুহৰ কাৰণে সাধাৰণ ঘৰ। এইটো একটা চাওক, এইকেইটা চব ডাঙৰ ডাঙৰ ঘৰ হয়, কিন্তু দেখাত সৰু সৰু লাগিছে, ফটোত দেখাত সৰু সৰু লাগিছে, ভিডিঅ'ত এইটোও ইমান ডাঙৰ ঘৰ চাওক, ভিডিঅ'ত সৰু সৰু লাগিছে। ইয়াৰ লগতে এইটো একটা ডাঙৰ ঘৰ। এইকেইটা প্ৰায় মানে 2000 ওচৰা ওচৰি, 2000টো কমেই ক'লোঁ, তাতকৈ বেছি হ'ব এইকেইটা। এইটো চাওক, এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে, এইটোও ধুনীয়া ঘৰ। তাৰপিছত ইয়াৰ লগতে এইটো চাওক, এইটোও ইমান ভাল ঘৰ। আৰু ইফালে সেউজীয়া পৰিৱেশটো বজাই ৰাখে, গছ গছনি ইহঁতি ইমান নাকাটে, ঘৰৰ ওচৰতেই গছ গছনি ৰাখে। এইটো চাওক ইমান ভাল ঘৰ। বাকী আজিলৈ ইমানেই।